নমস্কাৰ বন্ধুসকল, মই উপস্থিত আছোঁ চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত। বিশেষ কাম এটাৰ বাবে চেন্নাই আহিবলগীয়া হৈছিল আৰু এতিয়া মই বেক হ'ব খুজিছোঁ টু গুৱাহাটী। কিন্তু মোৰ ফ্লাইট আছে চেন্নাই টু ৰাজস্থান এণ্ড ৰাজস্থান টু গুৱাহাটী। যিহেতু ৰাজস্থানত ফ্লাইট চেঞ্জ হ'ব, গতিকে মই তাত ৰ'ব লাগিব 4 ঘণ্টা সময়। এই 4 ঘণ্টা সময় তাত মই কেনেদৰে পাৰ কৰিলোঁ তাৰে কিছু অভিজ্ঞতা আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এনে অভিজ্ঞতা হয়তো বহুতৰে জীৱনত হৈছে। তথাপিও আহকচোন বন্ধুসকল, ৰাজস্থানলৈ যাওঁ। এয়া চেন্নাইৰ পৰা ৰাজস্থানৰ অভিমুখে গৈ থকা দৃশ্য। বৰ্তমান ওপৰতে আছোঁ যদিও খন্তেক সময়ৰ পাছতে ৰাজস্থানৰ জয়পুৰত ফ্লাইট লেণ্ড কৰিব। আৰু মনটো খুব উচপিচাই আছে, কিয়নো জীৱনত প্ৰথম খোজ থ'ম ৰাজস্থানত। এয়া জয়পুৰ এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য। আৰু আপোনালোকে দেখিছে মোৰ পাছফালে মানুহবিলাকে বেগ ল'বলৈ ৰৈ আছে। মোৰ কিন্তু বেগ ল'ব নালাগে, কাৰণ মোৰ বেগটো ডাইৰেক্ট যাব গুৱাহাটী। চ' এতিয়া মই কমপ্লিটলি ফ্ৰী। গতিকে আহকচোন বন্ধুসকল, অলপ ফুৰি আহোঁ। জয়পুৰৰ ওচৰত চাবলগীয়া বহুত কিবা কিবি আছে। মোৰ হাতত মাত্ৰ 4 ঘণ্টা সময়, গতিকে বিশেষ নাভাবি ডাইৰেক্ট পিংক চিটিলৈ বুলি আগবাঢ়িলোঁ। জয়পুৰৰ পৰা পিংক চিটিলৈ মাত্ৰ 20 মিনিটৰ সময়, গতিকে সময়টো ধুনীয়াকৈ কভাৰ কৰি ল'ব পাৰিম। বতৰ বেয়া, হয়তো অলপ পাছত বৰষুণো হ'ব পাৰে। তথাপিও বহুত ধুনীয়া চহৰ। এয়া ৱৰ্ল্ড ট্ৰেড পাৰ্ক আৰু এয়া ইউনিভাৰ্চিটি অফ ৰাজস্থানৰ মেইন গেট। এয়া এলবাৰ্ট মিউজিয়াম হল। ইয়াত কিন্তু পাৰ চৰাই যথেষ্ট দেখিবলৈ পোৱা যায়, য'তে ত'তে কেৱল পাৰ চৰাই। এয়া মই পাইছোঁহি পিংক চিটি। এইখনেই পিংক চিটিৰ ত্ৰিপলীয়া গেট, আৰু এই গেটৰ পৰাই আৰম্ভ হৈছে পিংক চিটি। পিংক চিটিৰ বৈশিষ্ট্য হৈছে এই গোটেই চিটিখনেই পিংক কালাৰ। জনামতে 1876ত ছাৱাই ৰাম সিং ৰজা হৈ থাকোঁতে এলবাৰ্ট এডৱাৰ্ড আৰু প্ৰিন্স অফ ৱেলছক সম্ভাষণ জনাবলৈ গোটেই চহৰখন পিংক কালাৰ কৰিছিল। আৰু তেতিয়াৰ পৰাই এই চহৰখনৰ নাম ৰখা হৈছিল পিংক চিটি। আৰু ময়ো খন্তেক সময়ৰ বাবে পিংক চিটিত উপস্থিত হৈ নিজকে পিংক কৰি আহিলোঁ। চহৰখনত বেছিভাগ খাৰু, কাপোৰ আৰু মছলাৰ দোকানহে মই বেছিকৈ দেখিবলৈ পালোঁ। কাপোৰ, খাৰু আৰু ৰাজস্থানী মিঠাইৰ সোৱাদ লৈ থাকোঁতে হঠাৎ বৰষুণ জাক আহিল। বৰষুণ মানে দুপাল পিটা বৰষুণ। গতিকে মই সময় নষ্ট নকৰিলোঁ, কাৰণ নতুন ঠাই ক'ত ফচিম ঠিক নাই। এফালে সময়ত মই এয়াৰপৰ্ট গৈ পাব লাগিব। গতিকে অ'লা এখন বুক কৰি মই পুনৰ এয়াৰপৰ্টলৈ বুলি ঘূৰি আহিছোঁ। এয়া আহি পাইছোঁহি এলবাৰ্ট মিউজিয়াম হল। ঠাইবিলাক খুব ধুনীয়া, বহুত চাবলগীয়া ঠাই আছে। মোৰ কিন্তু সময় অভাৱ আছিল, আৰু মই খুব কম সময়ৰ ভিতৰতে পিংক চিটিৰ পৰা গৈ আহিলোঁ। আৰু এইখিনিতে আপোনালোকক অনুৰোধ জনাইছোঁ, কেতিয়াবা যদি আপোনালোকে ইয়ালৈ আহে সময় লৈ আহিব। এয়া ঘূৰি আহি মই এয়াৰপৰ্ট পালোঁহি। বৰষুণৰ বাবে আমাৰ ফ্লাইটো লেট হ'ব বুলি গম পালোঁ, গতিকে উপায় নাই আৰু ভিতৰতে মাৰি আছোঁ চেলফি। অৱশেষত 1 ঘণ্টা লেটকৈ ফ্লাইট আহিল, আৰু ফ্লাইটৰ পৰা এয়া বাই বাই জয়পুৰ। এতিয়া গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া ফ্লাইটত উঠি আহি আছোঁ। বাই বাই জয়পুৰ, বাই বাই ৰাজস্থান। গতিকে বন্ধুসকল, কেনে পালে মোৰ পিংক চিটিৰ 4 ঘণ্টীয়া অভিজ্ঞতা? নিশ্চয় ভাল পালে। গতিকে যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।